এই ভিডিঅ'ত আমি আলোচনা কৰিম সপ্তম মান শ্ৰেণী গণিতৰ অনুশীলনী 13.2 কুৱেশ্যন নম্বৰ 2 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 1 খিনি আলোচনা কৰিছিলোঁ, তো আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 2। ইয়াতে দিছে মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা আৰু সূচকীয় ৰূপত লিখা। চোৱা কি কৈছে, ইয়াতে কিছুমান আমাৰ সংখ্যা দিয়া হৈ আছে, সংখ্যাবোৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব দিছে আৰু যিটো পাওঁ সেইটো আমাক কি কৈছে সূচকীয় ৰূপত লিখিব দিছে। ঠিক আছে, এতিয়া ফাৰ্ষ্টতে দিছে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত কিমান 768 হ'ল। এই 768ক প্ৰথমতে আমি কি কৰিম উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিম। ঠিক আছে, তাৰ কাৰণে ইয়াক আমি কি কৰিব লাগিব চুটি নিয়মেৰে হৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱা ইয়াৰ এককৰ ঘৰত 8 আছে, গতিকে 2ৰে হৰণ যাব। 2ৰে 7ক কেইবাৰ যাব 3 বাৰ, হয়নে? 2 3 গুণ 6, বাকী ৰ'ল কিমান 1। 1টো ক'ত বহিব 6ৰ আগত বহিব, তেতিয়া কিমান হ'ব 1 আৰু 6 16 হ'ল। এতিয়া 16ক 2ৰে কেইবাৰ যাব 8 বাৰ যাব হ'ল। আকৌ 2ৰে 8ক কেইবাৰ যাব 4 বাৰ যাব। ঠিক আছে, এতিয়া আকৌ ইয়াক 2ৰে যাব, চোৱা 2ৰে 3ক এবাৰ যাব, বাকী ৰ'ল 1 18 হ'ল। 2 9 গুণ 18, আকৌ 2ৰে 4ক কেইবাৰ যাব 2 বাৰ যাব হ'ল। আকৌ এককৰ ঘৰত 2 আছে, গতিকে 2ৰে যাব। 2ৰে 19ক কেইবাৰ যাব 9 বাৰ, হয়নে? 2 9 গুণ 18, বাকী ৰ'ল কিমান 1 আৰু 2 মিলি কিমান হ'ল 12 হ'ল। 12ক 2ৰে কেইবাৰ যাব 6 বাৰ যাব। ঠিক আছে, ইয়াতো এককৰ ঘৰত যুগ্ম সংখ্যা, গতিকে 2ৰে যাব, 2ৰে 9ক কেইবাৰ যাব 4 বাৰ, হয়নে? 2 4 গুণ 8, বাকী ৰ'ল কিমান 1 আৰু 6 মিলি কিমান হ'ল 16। ঠিক আছে, গতিকে 16ক 2ৰে কেইবাৰ যাব 8 বাৰ যাব। ঠিক আছে, 2 2 গুণ 4, 2 4 গুণ 8, 24ক 2ৰে কেইবাৰ যাব 2 12 গুণ 24 হ'ল। আকৌ 12ক তোমাৰ কেইবাৰ যাব চোৱা 2 6 গুণ 12 হ'ল। 6 কিহেৰে যাব চোৱা 2 3 গুণ 6। বুজি পালা? অৰ্থাৎ আমি ইয়াতে 2 কেইটা পালোঁ চোৱা, হিচাপ কৰা 1 2 3 4 5 6 7 8, 8টা 2 পালোঁ, গতিকে আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ 2 to the power 8। বুজি পাইছা? ইনটু 3 এটা আছে নাই, 3 এটাও পাইছোঁ, গতিকে পূৰণ 3 বুলি লিখি দিলোঁ। বুজি পাইছেনে? এনেকৈ চুটি নিয়মেৰে হৰণ কৰিবা, যিমানটা পোৱা ওপৰত সেই সংখ্যাটো দিলেই হ'ল। এতিয়া আমি 2 8টা পাইছোঁ ন, গতিকে 2 to the power 8 লিখিছোঁ। বুজি পাইছা? নেক্সট কুৱেশ্যনটো কৰিলে ভালদৰে বুজি পাবা। ইয়াতে দিছে চোৱা 7 to 9 হ'ল। এতিয়া 7 to 9ক চোৱা এককৰ ঘৰত 9 আছে, গতিকে ইয়াক কিহেৰে যাব পাৰে 3ৰে যাব পাৰে, গতিকে 3ৰে দিম। চোৱা 3 2 গুণ 6, 7ৰ পৰা 6 হৈ গ'লে থাকিল 1 12 হ'ল। 4 3 গুণ 12, আকৌ চোৱা 3 3 গুণ 9 হ'ল। এতিয়া আকৌ ইয়াকে 3ৰে যাব, চোৱা 3 8 গুণ 24, 3 গুণ 3 হ'ল। 81ক আকৌ 3ৰে যাব, 27 3 গুণ কিমান হয় 81 হয় হ'ল। এতিয়া 27ক কিমানে যাব চোৱা 3 9 গুণ 27 হ'ল। 9ক আকৌ কিহে যাব 3 3 গুণ 9। বুজি পালা? গতিকে কিমান পালোঁ চোৱা 3 কেইটা হ'ল 1 2 3 4 5 6, মানে 3 to the power 6 হ'ব এনচাৰটো। বুজি পাইছানে? একদম ইজি, চুটি নিয়মেৰে হৰণ কৰিবা আৰু যিকেইটা সংখ্যা পোৱা সেইকেইটা পাতি দিবা। হিচাপ কৰিবা, চোৱা 1 2 3 4 5 6, 6টা 3 পালোঁ, গতিকে 3 to the power 6 লিখিলোঁ। বুজি পাইছা? নেক্সটটো চোৱা ইয়াতে কি দিছে 1 to 8, আকৌ 6 to 5, ইয়াতে 2টা দিছে, 2টা কি হৈ আছে ইনটু হৈ আছে হ'ল। এতিয়া 2টা আমি এক্সট্ৰাকৈ কি কৰিম চুটি নিয়মেৰে হৰণ কৰিম। এতিয়া চোৱা এইটো এককৰ ঘৰত তোমাৰ যুগ্ম সংখ্যা, গতিকে 2ৰে যাব, হয়নে? 2ৰে 12ক 6 বাৰ যাব, 2ৰে 8ক 4 বাৰ যাব হ'ল। আকৌ 2ৰে 6ক 3 বাৰ যাব, 2ৰে 4ক 2 বাৰ যাব, 32 হ'ল। 16 দুগুণ কিমান হ'ব 32 হ'ব হ'ল। এতিয়া 16ক আকৌ কেইবাৰ যাব চোৱা 2 8 গুণ 16, 8ক আকৌ কিমানে যাব 2 4 গুণ 8 হ'ল। 4টো কিহে যাব চোৱা 2 2 গুণ 4। বুজি পালা? এতিয়া 2 কেইটা হ'ল হিচাপ কৰা 1 2 3 4 5 6 7, মানে 2 কেইটা পালোঁ 7টা পালোঁ হ'ল। গতিকে কি লিখিছোঁ 2 to the power 7। নেক্সট আকৌ এইটো চাব লাগিব। এতিয়া এইটো চোৱা, এতিয়া ইয়াক আকৌ কিহেৰে যাব 5ৰে যাব ন। 5 গুণ 5, 5 2 10, 5 5 গুণ 25 হ'ল 125। আকৌ ইয়াক 5ৰে যাব, 5 2 10, 5 5 গুণ 25, 25ৰ কিমান যাব 5 5 গুণ 25। অৰ্থাৎ ইয়াত 5 কেইটা পালোঁ চোৱা 1 2 3 4, গতিকে কি হ'ব 5 to the power কিমান হ'ব 4। বুজি পালানে? যিহেতু 5 4টা আছে, গতিকে ওপৰত 4 লিখিছোঁ।
গতিকে চোৱা ইয়াৰ এনসাৰটো কিমান হ'লগৈ 2 to the power 7 into 5 to the power 4 যেহেতু 5 কেটা আছে 4টা আছে বুজি পাইছানে এনেকে দুটা সংখ্যা দিলে কি কৰিবা এক্সট্ৰাকে সূত্ৰ নিয়মেৰে হৰণ কৰিবা আৰু যিকেটা সংখ্যা পোৱা হেকেটা সূচকীয় ৰূপত লিখি দিবা ঠিক আছে 4 নম্বৰত দিছে 64 আৰু 729 হ'ল এতিয়া চোৱা আমি 729 টো কোৱেশ্চন নম্বৰ 2 ত কৰি আহিছিলো হয়নে এতিয়া চোৱা 64 ক কৰিম প্ৰথমতে 2 ৰে যাব 2 3 গুণ 6 2 4 গুণ 2 দুগুণ 4 হ'ল 32 আকৌ 2 ৰে কিমান যাব 16 দুগুণ 32 হ'ল 16 কিমানে যাব 2 8 গুণ 16 ঠিক আছে আকৌ 8 কিহে যাব 2 4 গুণ 8 সদায় তোমালোকে এককৰ ঘৰৰ সংখ্যাটো চাবা যদি যুগ্ম হয় 2 ৰে দিবা হ'ল 4 কিমান যাব 2 দুগুণ 4 গতিকে আমি 2 কেটা পালো চোৱা 1 2 3 4 5 6 6টা 2 পালো হ'ল এতিয়া আমি চোৱা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 2 ত আছিল 7 to 9 আৰু 7 to 9 ত আমি কিমান পাইছিলো 3 to the power 6 হলে গতিকে ইয়াৰ জায়গাটো আমি কি পাতি দিব পাৰো 3 to the power 6 পাতি দিব পাৰো বুজি পাইছানে কাৰণ 7 to 9 টোক মই আকৌ কৰি দেখুৱা নাই কাৰণ কোৱেশ্চন নম্বৰ 2 ত কৰি দিছো বুজি পাইছানে 7 to 9 ইকুৱেল টু কিমান পাতিছো 3 to the power 6 দে তোমালোকে এটো পাতি লবা নেক্সট দিছে 1000 এটা 1000 টো কৰিম চোৱা 2 ৰে 10ক 5 বাৰ যাব 0 0 নামি আহিলে হ'ল আকৌ 2 ৰে চোৱা 2 দুগুণ 4 1 বাকি ৰৈ 10 হ'ল 2 5 গুণ 10 0 0 টো নামি আহিলে হয় না আকৌ চোৱা 2 ৰে যাব 2 গুণ 2 2 দুগুণ 4 5 পৰা 4 গলে 1 গতিকে কিমান হ'ব 10 হয়নে গতিকে 2 5 গুণ 10 এটা 5 ৰে চোৱা 5 দুগুণ 10 5 5 গুণ 25 হ'ল এ 25 ক কেবাৰ যাব চোৱা 5 5 গুণ 25 হ'ল গতিকে 5 আমি কেটা পালো চোৱা হিসাব কৰা সৰি 2 পাইছো ন 2 1 2 3 মানে 2 to the power 3 পালো হ'ল আকৌ 5 কেটা পালো চোৱা 1 2 3 মানে 5 to the power 3 বুজি পালা কি পালো চোৱা 2 3টা পালো গতিকে 2 to the power 3 আৰু 5 3টা পালো গতিকে 5 to the power 3 পাতিলো বুজি পালা এটো হৈ গল আমাৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 3 সৰল কৰিব দিছে ইয়াতে কোৱেশ্চন নম্বৰ 1 ত কি দিছে চোৱা 2a square b cube whole to the power 3 into 3ab square whole to the power 4 divided by 6 to the power 2 into ab to the power 5 হল এতিয়া চোৱা ইয়াত আমি কি কৰিম প্ৰথমতে ব্ৰেকেট বিলাক অতৰাই দিম হল এতিয়া চোৱা ব্ৰেকেট বিলাক অতৰাবলৈ আমি কি কৰিব পাৰো কাৰণ যেহেতু ইয়াৰ ওপৰত 3 টো আছে ন গতিকে গুটে কিটা ওপৰতে মানে কি আছে 3 3 আছে মানে ব্ৰেকেটটো অতৰাই দি পেলাই আমি তেনেকে পাতিব পাৰো এতিয়া চোৱা ইয়াৰ সূচকটো 3 ন গতিকে আমি কি লিখিব পাৰো 2 to the power 3 হল তাৰপিছত এতিয়া চোৱা a স্কয়াৰ আছে আৰু ইয়াত কিমান আছে 3 আছে মই কৈছিলো যে ব্ৰেকেট উঠাব হলে কি কৰিব লাগে আমি সূচক কেটা পূৰণ কৰি দিব লাগে হয়নে ইয়াৰ আগৰ ভিডিওত আমি কৈছিলো হেতু কথা গতিকে আমি কি কৰি দিম এই 2 আৰু 3 টো পূৰণ কৰি দিম ঠিক আছে এটা 2 3 গুণ কিমান 6 হল তাৰপিছত চোৱা b to the power 3 আছে আৰু ইয়াত কিমান আছে 3 গতিকে এই দুটা আমি ইনটু যদি কৰো 3 3 গুণ কিমান পাম 9 পাম বুজি পাইছা আমি কি কৈছো চোৱা এই সূচক কেটা আকৌ এই ইয়াৰ লগত পূৰণ কৰি গৈছো আৰু দুয়ো সূচক যেহেতু নাই গতিকে ইয়াত কি কৈছো 3 টোকে ডাইৰেক্ট পাতি দিছো হল এতিয়া চোৱা 3 আৰু ইয়াত কিমান আছে 4 আছে মানে গুটেটোৰ সূচক কিমান 4 গতিকে 3 টো যদি আমি এক্সট্ৰা কৰো গতিকে 3 to the power কি লিখিব লাগিব 4 লিখিব লাগিব দে আকৌ a চোৱা a ওপৰত সূচক নাই গতিকে 1 4 গুণ কিমান হ'ব 4 সূচক নাই মানে কিমান 1 হল গতিকে আমি কি লিখিলো 4 লিখিলো নেক্সট b স্কয়াৰ আছে ন 2 আৰু 4 যদি পূৰণ কৰি দিও কিমান পাম 4 দুগুণ 8 বুজি পাইছা নেক্সট এতিয়া তোমাৰ চোৱা 6 হয়নে 6 টোক আমি কেনেকৈ লিখিব পাৰো 2 3 গুণ 6 ওপৰত যেটো স্কয়াৰ আছে গতিকে হোল টু দি পাৱাৰ 2 বুলি লিখিব পাৰিম হল নেক্সট চোৱা ab হোল স্কয়াৰ হোল টু দি পাৱাৰ 5 হয়নে গতিকে এটো এক্সট্ৰা কৰিলে কি লিখিব লাগিব a টু দি পাৱাৰ 5 আকৌ b টু দি পাৱাৰ 5 হল এতিয়া চোৱা এটোক আমি কি কৰিব পাৰো এক্সট্ৰা কে লিখিব পাৰো হয়নে বাকিখিনি এজ ইট ইজ পাতা ওপৰখিনি একে পাতি দিছো আমি 3 to the power 4 a to the power 4 b to the power 8 এটা এটো আমি যদি ব্র্যাকেটটো অথন তেতিয়া কি কৰিম এই দুইটো ইয়াটো বহিব হয়নে মানে 2 to the power 2 into 3 to the power 2 a to the power 5 b to the power 5
হ'ল এতিয়া ইয়াত চোৱা আমি কি কৰিম ঘাতবিলাক যাৰ যাৰ মিলি আছে সেইকেইটা আমি পূৰণ হৈ থাকিলে যোগ কৰি দিম আৰু হৰণ হৈ থাকিলে কি কৰি দিম বিয়োগ কৰি দিম ঠিক আছে এতিয়া চোৱা প্ৰথমতে 2টো চাওঁ হা যেহেতু 2 আছে প্ৰথম 2টো লিখিলোঁ এতিয়া ইয়াত আকৌ 2 আছে নে চোৱা নাই তলত এইটো 2 আছে হয়নে মানে চোৱা 2 ক'ত ক'ত মিলি আছে এইটো এটা 2 আছে এইটো এটা 2 আছে হ'ল ইয়াৰ কি হৈছে ঘাতটো মিলিছে এতিয়া চোৱা ঘাতটো মিলিছে আৰু ইহঁত দুটা কি হৈ আছে বাৰু হৰণ হৈ আছে হয় নহয় আৰু যদি হৰণ হৈ থাকে তেতিয়া আমি সূচকবিলাক কি কৰোঁ মাইনাছ কৰোঁ হয় নাই সেইটো তোমালোকে মনত ৰাখিবা গতিকে ইয়াতে সূচক 3 আছে ইয়াত 2 আছে গতিকে 3 - 2 লিখিলোঁ বুজি পাইছা নেক্সট তোমাৰ কি আছে এ আছে হ'ল এতিয়া এৰ সূচকবিলাক চোৱা ইয়াতে আছে 6 ইয়াতে আছে কিমান এৰ সূচক 4 আকৌ চোৱা ইয়াত এৰ সূচক কিমান আছে 5 আছে হ'ল এতিয়া এইটো আৰু এইটো এ কি হৈ আছে পূৰণ হৈ আছে গতিকে পূৰণ হৈ থকাৰ কাৰণে আমি তাহাঁতক কি কৰিছোঁ যোগ কৰিছোঁ কিন্তু এইটো এ ইয়াৰ লগত কি হৈ আছে হৰণ হৈ আছে ন হৰণ হৈ থকাৰ কাৰণে আমি কি কৰিম মাইনাছ কৰিম বুজি পাইছা নেক্সট কিমান আছে চোৱা বি আছে এতিয়া বি সূচকবিলাক বিচৰা এতিয়া চোৱা ইয়াতে 9 আছে আৰু ইয়াতে আছে 8 আৰু এই দুটা কি হৈ আছে তোমাৰ পূৰণ হৈ আছে আৰু পূৰণ হৈ থাকিলে আমি কি কৰিব লাগে যোগ কৰিব লাগে ঠিক আছে আকৌ ইয়াত চোৱা এই বিটো তোমাৰ কি হৈ আছে হৰণ হৈ আছে হয় নহয় এইটো বিৰ লগত এইটো হৰণ হৈ আছে গতিকে হৰণ হৈ থকাৰ কাৰণে আমি কি কৰি দিম মাইনাছ কৰিম মানে টান একো নহয় খালি আমি কি কৰিছোঁ পূৰণ হৈ থাকিলে যোগ কৰিছোঁ আৰু হৰণ হৈ থাকিলে মাইনাছ কৰিছোঁ ঠিক আছে তাৰপিছত গোটেইকেইটা হৈ গ'ল ৰখি গ'ল কিমান 3টো হ'ল গতিকে লিখি দিয়া 3টো 3 আৰু এইটো 3 কি হৈ আছে হৰণ হৈ আছে হয় নহয় গতিকে ইয়াৰে ঘাত যিহেতু একে গতিকে 4 আৰু 2টো কি হৈ যাব মাইনাছ হৈ যাব বুজি পাইছা এতিয়া চোৱা যিটো পালা ডাইৰেক্ট পাতি দিলে হ'ল আৰু চোৱা 3 টকা জমা 2 টকা ধাৰ গতিকে কিমান হ'ব 3 পৰা 2 গ'লে 1 আৰু 1টো আমি কি কৰোঁ নিলিখোঁ নেক্সট আমি এতিয়া 3টো পাতিম চোৱা 4 টকা জমা 2 টকা ধাৰ গতিকে তোমাৰ হাতত জমা থাকিব কিমান 2 টকা বুজি পাইছা প্ৰথমতে সংখ্যাকেইটা লিখিছোঁ এতিয়া চোৱা ইয়াতে তোমাৰ 6 টকা জমা 4 টকা জমা হ'ল টোটেল জমা কিমান হ'ব 6 4 10 টকা আকৌ ধাৰ আছে কিমান 5 টকা হ'ল গতিকে 10 পৰা 5 গ'লে থাকিল কিমান 5 হ'ল আকৌ ঠিক তেনেদৰে ইয়াতে চোৱা 9 টকা জমা 8 টকা জমা আৰু 5 টকা ধাৰ গতিকে কি হ'ব এই দুটা মাইনাছ কৰি দিলে কিমান পাম আমি 12 পাম বুজি পালানে গতিকে এনসাৰটো কিমান হ'ব চোৱা 2 * 3 to the power 2 * a to the power 5 * b to the power 12 বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 2 টো চাই লোৱা ইয়াতে দিছে a to the power m * b to the power n whole to the power p ঠিক তেনেদৰে ইনটু দিছে a to the power p * b to the power m whole to the power n হ'ল তাৰপিছত এতিয়া চোৱা a * b whole to the power p এতিয়া আমি কি কৰিম ব্ৰেকেটবিলাক অতৰাওঁতে আমি কি কৰিম সূচককেইটা ইনটু কৰি যাম হয়নে ইয়াতে m আছে ইয়াতে p আছে গতিকে m আৰু p পূৰণ কৰিলে আমি কিমান পাম mp হ'ল নেক্সট আছে তোমাৰ b n আৰু p এই দুটা পূৰণ কৰিলে কিমান পাম np হ'ল পূৰণ চিন আছে পূৰণ দিলোঁ a to the power p আৰু ইফালে কিমান আছে n হয়নে p আৰু n ইনটু কৰিলে কি পাম আমি pn বুজি পাইছা তাৰপিছত চোৱা b সূচকটো আছে m আৰু n গতিকে এই দুটা আমি কি কৰি দিম পূৰণ কৰিলে কিমান পাম b to the power mn ইয়াতে যদি আমি ব্ৰেকেটটো অতৰাব বিচাৰোঁ তেতিয়া আমি কি লিখিব পাৰোঁ a to the power p * b to the power p লিখিব পাৰোঁ বুজি পাইছা এতিয়া ইয়াতে চোৱা আমাৰ যোনবিলাক সূচক মিলি আছে সেইবোৰ আমি পূৰণ হৈ থাকিলে যোগ কৰিম আৰু হৰণ হৈ থাকিলে কি কৰিম বিয়োগ কৰিম এতিয়া চোৱা ইয়াতে এইটো এ পূৰণ হৈ আছে আৰু এইটো এ কি হৈ আছে হৰণ হৈ আছে হয়নে গতিকে আমি পূৰণকেইটা কি কৰিম চোৱা যোগ কৰিম এইটো mp আছে pn এইটো আমি কি কৰিছোঁ যোগ কৰিছোঁ হ'ল আৰু এই pটো কি হৈ আছে বিয়োগ মানে হৰণ হৈ আছে ন গতিকে বিয়োগ কি লিখিছোঁ p বুজি পাইছা নেক্সট তোমাৰ b আছে b এটা সূচককেইটা চোৱা np আকৌ mn এই দুটা যেহেতু পূৰণ হৈ আছে গতিকে এই দুটা কি হ'ব পূৰণ হৈ থাকিলে সদায় যোগ হ'ব হ'ল কিন্তু তলত a b টোৰ সূচক p a p টো কি হ'ব বিয়োগ হ'ব কাৰণ a b টো ইহঁতৰ লগত কি হৈ আছে হৰণ হৈ আছে গতিকে -p বুজি পাইছা তোমালোকে খালি এটা কথা মনত ৰাখি ল'বা যে পূৰণ ঘাত একে থাকিলে যদি পূৰণ হৈ থাকে তেতিয়া তোমাৰ কি হ'ব যোগ হ'ব আৰু ঘাত একে হৈ যদি হৰণ হৈ থাকে তেতিয়া কি হ'ব মাইনাছ হ'ব ঠিক সেই ফৰ্মুলাটো মতে আমি এটা কৰিলোঁ বুজি পাইছা কুৱেশ্যন নম্বৰ 3 টো চাই লোৱা ইয়াতে আমাৰ দিছে
ab square whole to the power 3 into a square b to the power 3 whole to the power 4 into a to the power 3 c to the power 2 whole to the power 3 a square b square c square whole to the power 2 এতিয়া ইয়াত আমি কি কৰিম এই ব্ৰেকেট বিলাক অতৰাম এটা ব্ৰেকেট অতৰাবৰ কাৰণে কি কৰিব লাগিব আমি ইনটু কৰি যাব লাগিব হয়নে এতিয়া সো a ওপৰত সূচক নাই গতিকে ইয়াত আমি কিমান লিখিব লাগিব যেটো 3 আছে ন গতিকে a to the power 3 লিখিব লাগিব হল নেক্সট b স্কয়াৰ আছে এতিয়া b স্কয়াৰৰ ওপৰত 3 আছে গতিকে কি হ'ব এই 2 আৰু 3 টো ইনটু হৈ যাব হয়নে মানে 2 3 গুণ কিমান 6 হ'ব ব্ৰেকেট অতৰাবৰ কাৰণে আমি কি কৰিব লাগে সদায় ইনটু কৰিব লাগে নেক্সট টু সোয়া a স্কয়াৰ আছে আৰু ইয়াতে কিমান আছে 4 আছে গতিকে এই দুটা কি হৈ যাব পূৰণ হৈ যাব হয়নে 2 4 গুণ কিমান 8 হল নেক্সট b টু দি পাৱাৰ 3 আছে আৰু 4 আছে হয়নে হোল টু দি পাৱাৰ কিমান আছে 4 গতিকে 3 আৰু 4 কি হৈ যাব ইনটু হ'ব গতিকে 4 3 গুণ কিমান 12 হল নেক্সট টু সোয়া a টু দি পাৱাৰ 3 আছে আৰু হোল টু দি পাৱাৰ 3 আছে গতিকে কি হ'ব a3 টো আৰু a3 টো ইনটু হ'ব এটা 3 ইনটু 3 কইলে আমি কিমান পাম 9 হল ঠিক তেনেদৰে c টু দি পাৱাৰ 2 আছে হোল টু দি পাৱাৰ 3 আছে এতিয়া এটো আমি কি কৰিব লাগিব ইনটু কৰিব লাগিব গতিকে 2 3 গুণ কিমান 6 ঠিক আছে তলৰটো ঠিক একে হ'ব a টু দি পাৱাৰ 2 টো আছে ন হোল টু দি পাৱাৰ কিমান আছে 2 গতিকে এই দুটা কি হৈ যাব ইনটু হৈ যাব 2 দুগুণ কিমান 4 হ'ব বুজি পাইছা নেক্সট b স্কয়াৰ আছে আৰু ইফালে হোল টু দি পাৱাৰ 2 আছে গতিকে 2 আৰু 2 কি হৈ যাব পূৰণ হৈ যাব 2 দুগুণ কিমান 4 বুজি পাইছা ঠিক তেনেদৰে c টু দি পাৱাৰ 2 আছে আৰু ইফালে হোল টু দি পাৱাৰ 2 আছে এতিয়া 2 টো কি হৈ যাব ইনটু হৈ যাব আৰু ইনটু কৰিলে আমি কিমান পাম 2 দুগুণ 4 বুজি পাইছা এতিয়া সো আমি কি কৰিম হে আগৰ হতে একে আৰু যত তোমাৰ যদি সূচক কেটা একে একে আছে না সাম যত একে আছে পূৰণ হৈ থাকিলে যোগ কৰিম আৰু হৰণ হৈ থাকিলে কি কৰিম বিয়োগ কৰিম এটো বাৰ প্ৰথমতে দুবাৰ কৰো সোৱা এটো এ আৰু এটো হয়নে গোটেই কিটা কি হৈ আছে সোৱা পূৰণ হৈ আছে গতিকে কি হ'ব তাৰ সূচক বিলাক যোগ হ'ব হল ইনটু কি হ'ব সোৱা b টো এবোৰ কি হৈ আছে পূৰণ হৈ আছে গতিকে কি হৈ যাব যোগ হৈ যাব হল ডিভাইডেড বাই কিমান আছে সোৱা a to the power 4 b to the power 4 কিন্তু c ইয়াতে c এটা আছে ইয়াতো c আছে হয়নে গতিকে c টো আমি কি কৰো ওপৰত পাতি দিও এটা লাইনতে হলতেন a 4 আৰু এটো 4 ইয়াত মাইনাস কৰি দিলে হল হয় মই তোমালোকক দুবাৰ কৰি দেখাইছো আৰু বুজাবলৈ তেসোৱা c to the power 6 আছে আৰু এটো c ইয়াৰ লগত কি হৈ আছে হৰণ হৈ আছে হৰণ থকা কাৰণে আমি কি কৰিম মাইনাস কৰি দিম বুজি পাইছা এতিয়া সোৱা আমি কি কৰিম এতিয়া সোৱা একিটা গুটেকিটা প্লাস কৰিব লাগিব হয়নে এতিয়া সোৱা 8 9 17 17 3 কিমান 20 হল আৰু ইয়াতে 4 টো কি হৈ আছিল বাৰু হৰণ হৈ আছে মানে a to the power 4 টো ইয়াৰ লগত হৰণ হৈ আছে গতিকে এটো ঘাত একে একে হৈ আছে ন a গতিকে a 4 টো আমি কি কৰি দিম মাইনাস কৰি দিম হল তাছত সোৱা b আৰু b তোমাৰ কিমান হ'ব 6 6 12 আৰু ইফালে 12 12 12 কিমান 24 হল আৰু a b to the power 4 টো কি হৈ আছে ইয়াৰ লগত হৰণ হৈ আছে গতিকে হৰণ হৈ থকা কাৰণে আমি কি কৰি দিম তাক বিয়োগ কৰি দিম বুজি পাইছা তাছত c টো সোৱা তোমাৰ 6 টকা জমা 4 টকা ধাৰ গতিকে তোমাৰ তাত জমা থাকিব কিমান 2 টকা 6 পৰা 4 গলে কিমান 2 এতিয়া সোৱা আমি কিমান পালো 20 টকা জমা 4 টকা ধাৰ গতিকে তোমাৰ তাত থাকিব কিমান 20 পৰা 4 গলে 16 টকা হনে তাছত সোৱা b to the power 24 minus 4 মানে 24 টকা জমা 4 টকা ধাৰ গতিকে তোমাৰ হাতত থাকিব কিমান 20 টকা হল আৰু c to the power 2 আছে ন গতিকে c to the power 2 গতিকে আমাৰ আনসাৰটো কিমান হ'ব a to the power 16 into b to the power 20 into c to the power 2 নেক্সট কোৱেশ্চন নম্বৰ 4 টো দিছে যদি c to the power m equal to 81 হয় তেন্তে m ৰ মানটো উলিয়াব দিছে একদম ইজি এটো সোৱা c to the power m equal to কিমান দিছে 81 দিছে হল তে 81 টোক আমি কি কৰিম সূচকীয় ৰূপত প্ৰথমতে উলিয়াই লম ঠিক আছে তে ইয়াক কিমানে যাব সোৱা 3 ৰে যাব 3 27 গুণ 81 আকৌ 3 9 গুণ 27 3 3 গুণ 9 মানে সোৱা আমি কি পালো 81 টোক আমি কি বুলি লিখিব পাৰো 3 to the power কেটা আছে সোৱা 1 2 3 4 টা আছে মানে 3 to the power 4 বুলি লিখিব পাৰো বুজি পাইছানে
এতিয়া চোৱা 3 টু দি পাৱাৰ m ইকুৱেল টু আমি কিমান পালোঁ 3 টু দি পাৱাৰ 4 গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে m ইকুৱেল টু কিমান হ'ব 4 হয় নাই গতিকে এনসাৰটো কিমান হ'ব m ইকুৱেল টু 4 একদম ইজি কোৱেশ্চনটো তোমালোকে ধুনীয়াকৈ পাতি ল'বা নেক্সট কুৱেশ্যন নম্বৰ 5 ত শুদ্ধ নে অশুদ্ধ উলিয়াব দিছে এতিয়া a নম্বৰটো দিছে 3a টু দি পাৱাৰ 0 ইকুৱেল টু 3a হোল টু দি পাৱাৰ 0 এতিয়া ইয়াত আমি কি কৰিম চোৱা a টু দি পাৱাৰ 0 হলে কি হ'ব ইয়াৰ ফৰ্মুলা আছিলে 1 যিকোনো সংখ্যাৰ ওপৰত যদি সূচকটো 0 হয় তেতিয়া আমি ইকুৱেল টু 1 বুলি লিখিব পাৰো হল কিন্তু ইয়াত চোৱা ব্ৰেকেটটো দি দিছে মানে 3a গুটেটোৰ ওপৰতে মানে 0 আছে বুজি পাইছানে অৰ্থাৎ চোৱা a টু দি পাৱাৰ 1 a টু দি পাৱাৰ 0 ইকুৱেল টু 1 গতিকে ইয়াত যদি আৰু এটা সংখ্যা দি পেলাই আমি এনেকৈ ব্ৰেকেট দি দিওঁ গুটেটোৰ ওপৰতে যদি 0 মানে সূচকটো 0 হয় তথাপিও কি হ'ব ইকুৱেল টু 1 হ'ব হয়নে গতিকে ইয়াত এতিয়া আমি কি গম পালোঁ চোৱা ইয়াতে আমি বাওঁ সাইডে পালোঁ 3 আৰু খু সাইডে পালোঁ 1 যেটো আমাৰ ইকুৱেল নহয় বুজি পাইছানে গতিকে আমাৰ এক নম্বৰটো কি হ'ব অশুদ্ধ বুজি পাইছানে ইয়াত ব্ৰেকেটটো দিয়াৰ কাৰণে আমি কি কৈছোঁ গুটেটোৰ ওপৰতে যেটো 0 আছে ন সূচকটো গতিকে 1 পাতিছো নেক্সট কোৱেশ্চন নম্বৰ 2 দিছে 2 টু দি পাৱাৰ 3 আৰু 3 টু দি পাৱাৰ 2 দিছে হয়নে তে ইকুৱেল হয়নে নহয় উলিয়াব দিছে সৰি তোমাৰ এটো চিনটো দিয়া আছে মানে এই চিনটোৱে কি বুজাইছে সৰু বুজাইছে এতিয়া সৰু হয়নে নহয় উলিয়াব দিছে চোৱা 2 টু দি পাৱাৰ 3 ইকুৱেল টু কিমান হয় 8 হয় হয়নে আৰু 3 টু দি পাৱাৰ 2 ইকুৱেল টু কিমান হয় 9 হয় এতিয়া চোৱা আমি কি গম পালোঁ যে 9 টো ডাঙৰ পালোঁ আৰু 8 টো সৰু পালোঁ কিন্তু ইয়াতে আমাৰ কি হৈছে ভুল হয় হয় নাই গতিকে আমি কি লিখিম অশুদ্ধ বুলি লিখিম এইবিলাক তোমালোকে নিজে পাৰিবা আৰু তথাপি মই কৰি দেখাই দিছো 3 নম্বৰটো দিছে 5 to the power 0 whole to the power 4 is equal to 5 to the power 4 whole to the power 0 বুলি কৈছে এতিয়া চোৱা এনেকে ব্ৰেকেটটো অতৰাবৰ কাৰণে আমি কি কৰিব লাগে ইনটু কৰিব লাগে হয়নে 4 শূন্য গুণ 0 আকৌ ইয়াতে চোৱা 4 শূন্য গুণ 0 বুজি পালানে দুইটা সাইডে 5 to the power 0 5 to the power 0 ওলালে গতিকে এটো আমাৰ কি হ'ব শুদ্ধ হ'ব বুজি পাইছা নেক্সট 4 নম্বৰটো চাই লোৱা 4 টো দিছে 2 to the power 3 into 3 to the power 3 equal to 6 to the power 5 বুলি কৈছে হল এটা ইয়াতে সোয়া আমাৰ 2 to the power 3 equal to কিমান হ'ব বাৰু এটা সোয়া এটো আমি whole to the power পাতো দে 2 into 3 whole to the power 3 বুলি পাতিব পাৰো কাৰণ ইয়াটো সূচক 3 ইয়াটো সূচক 3 হল ইয়াতে 6 to the power 5 এটা সোয়া 2 3 গুণ 6 আৰু ওপৰত কিমান থাকিলে 3 কিন্তু ইয়াতে কিমান আছে 6 to the power 5 গতিকে এটো আমাৰ ইকুৱেল ওলাইছে নে নাই ওলোৱা নে গতিকে এটো কি হ'ব আমাৰ অশুদ্ধ হ'ব বুজি পাইছা মানে আমি কি কৰিলো সোয়া ইয়াতো 3 আছে ইয়াতো 3 আছে গতিকে আমি ব্ৰেকেট দি পেলে ওপৰত 3 পাতিলো হয়নে কাৰণ এই লাইনটোকে আমি এটো সোয়া এনেকে ব্ৰেকেট থাকোতে আমি ব্ৰেকেটটো অতৰাই পেলে কি এক্সট্ৰাকে পাতিছিলো হয়নে হেতুকে মানে আমি উল্টাকে পাতিলো আৰু দে এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 5 টো চাই লোৱা 5 টো দিছে 2 to the power 5 divided by 3 to the power 5 is equal to 2 to the power 2 by 3 bracket দিছে 5 minus 5 হল এটা এটো আমি উলাইনে নুলাই চাই লোৱা 2 to the power 5 আকৌ 3 to the power 5 হল ইয়াতে ওপৰত কিমান পালো সোয়া 2 by 3 এটা 5 টকা জমা 5 টকা ধাৰ গতিকে কি হ'ব 0 হ'ব গতিকে আমাৰ কি হৈ গল হু সাইডে ইয়াতে 0 ওলোৱাৰ লগতে এই গুটেটো কি হৈ যাব 1 হৈ যাব কিন্তু ইয়াতটো 1 নহব হয় না এটা আমি ক্যালকুলেশন কৰিলে বেলেগ পামগৈ গতিকে এটো আমাৰ কি হ'ব ইকুৱেল নহয় মানে অশুদ্ধ হ'ব বুজি পাইছা আমাৰ লাষ্ট কোৱেশ্চনটো চাই লও কোৱেশ্চন নম্বৰ 6 টো দিছে 2 to the power 5 equal to 5 to the power 2 এতিয়া সোয়া 2 to the power 5 মানে 2 কেটা পূৰণ হৈ আছে 5টা হয়নে 2টা 3টা 4টা 5টা হল আকৌ 5 to the power 2 মানে 5 কেটা পূৰণ হৈ আছে 2টা পূৰণ হৈ আছে গটে কেটা পূৰণ কৰা 2 দুগুণ 4 দুগুণ 8 দুগুণ 16 দুগুণ 32 মানে 32 আৰু ইফালে কিমান পালো 5 5 গুণ 25 এই দুটা ইকুৱেল হৈছে নে নাই হোৱা হয়নে গতিকে এটো কি হ'ব অশুদ্ধ বুজি পালা আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ